ঈশ্বৰৰ প্ৰবিত বেদীতে অৰ্পণ কৰো মোৰে জীৱন, মোৰ সকলো হৃদয়েৰে, মোৰ সকলো হৃদয়েৰে তোমাৰে প্ৰশংসা কৰো, প্ৰভু তোমাৰে প্ৰশংসা কৰো। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 33 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলোবোৰ তোমালোকক দিয়া হ'ব। মনুষ্যই নিজৰ জীৱনত চিন্তা কৰি কৰি নিজৰ জীৱনৰ আনন্দক হেৰুৱাই পেলায় আৰু তেওঁৰ জীৱনৰ অৰ্থ পাহৰি যায়। পাপ মনুষ্যৰ জীৱনৰ চিন্তাৰ কাৰণ হয় আৰু পাপৰ কাৰণে মনুষ্যই প্ৰয়োজনক চিনি নাপায়। পাপৰ কাৰণে মনুষ্যৰ বাবে ৰখা দণ্ড নৰক হয় আৰু যিজনে পাপৰ ক্ষমা পায় তেওঁ এই দণ্ডৰ পৰা মুক্তি পায় আৰু ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ পায়। কেৱল ইমানেই নহয়, প্ৰভু যীশুখ্ৰীষ্টই কৈছে যে ঈশ্বৰে তেওঁৰ সকলো প্ৰয়োজনক পূৰ্ণ কৰে আৰু তেওঁৰ প্ৰতি ধ্যান আছে। এইবাবে প্ৰভু যীশুখ্ৰীষ্ট কৈছে যে মনুষ্যই প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰক, অৰ্থাৎ নিজৰ পাপৰ ক্ষমা পাবলৈ ঈশ্বৰৰ ওচৰলৈ আহি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰক। যিসকলৰ আত্মিক প্ৰয়োজনক ঈশ্বৰে পূৰ কৰে, তেওঁৰ ভৌতিক প্ৰয়োজনকো তেওঁ পূৰ্ণ কৰে। আপুনিও প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসৰ দ্বাৰাই যেন ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ পায়, ঈশ্বৰলৈ আপোনাৰ বাবে আমাৰ এই প্ৰাৰ্থনা আছে। ধন্যবাদ।